দিছিলোঁ 50,000। তো বৰ্তমান ৰাতিপুৱা ওলাই আহিছোঁ, ওলাই আহোঁতে বুকিং লাগি গৈছে। তো তেওঁক গৈ পিক আপ কৰোঁগৈ, তাৰপিছত কথা পাতিম কি ক'বলগীয়া আছে। আহি পালোহি পিক আপ লোকেশ্যন। তো ইয়াত দেখোন কোনো মানুহে নাই। তো কি হয় জানিছোঁ, যাত্ৰা টাইম কেঞ্চেলে হয়নে নাই যাবই। তো মেছেজ দিছোঁ আহি পাইছোঁ বুলি, তো ৰিপ্লাই নাই বৰ্তমান। এইটো পিক আপ লোকেশ্যন হয়, ইয়াতে আহি বহি আছোঁ। 3 মিনিট বহিম, তাৰপিছত কেঞ্চেল কৰি গুচি যাম। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। এজন হৈছে ভেটাপাৰা, ভেটাপাৰা আছে, ভেটাপাৰাৰ ভিতৰত আনিছোঁ, এওঁক ড্ৰপ কৰি আছোঁহি। বিল হৈছিল 73, দাদাজনে দি থৈ গৈছে 80। মানে ফাৰ্ষ্ট বুকিংটো বেয়া হোৱা নাই কোনোপধ্যে, তাৰ আগত বহনি কৰিছোঁ 10 টকা এটা আহোঁতে। তো মানে এটা ভাড়া কমপ্লিট হৈ গৈছে। তো এতিয়া আকৌ ৰেপিডত অনলাইন আহোঁ। কালি নিচিনা ৰেপিডো ভাল দিছে কিন্তু, তো আজিও যাতে ভালেই দিয়ে সেইটোৱে ভাবিছোঁ। কাৰণ বৰ ডাঙৰ এটা চেলেঞ্জ লৈ আছোঁ, সেইটো চেলেঞ্জটো কমপ্লিটটো কৰাবই লাগিব। যেনেকেই নহওক মই কমপ্লিট কৰামেই সেইটো মানে। তো আকৌ মাৰ্কেটত যাওঁ এতিয়া ভেটাপাৰা ফালে, তাত গৈ দেখা যাব। তো এইফালে ৰেপিডত অনলাইন আহিবই নাপালোঁ। তো মানে উবেৰত ভাড়া লাগি গ'ল, তো একচেপ্ট কৰিলোঁ। তো গৈ আছোঁ, তেওঁক পিক আপ কৰোঁগৈ। আৰু ক'ত যিহেতু ইমান গম নাপালোঁ, কাৰণ ৰানিঙতে পিক আপ কৰি দিলোঁ। তো ড্ৰপ কৰি দেখাই আছোঁ কিমান পাইছোঁ, আগত গৈ পিক আপ কৰোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। তো এইটো 2 নম্বৰ ভাড়া হ'ল। তো এইটোত পাইছোঁ 63, আৰু বৰ্তমান মই আছোঁ বেলতলা তিনিআলিত। তো এতিয়া ৰেপিডত আহি চাওঁ, কাৰণ দুটা উবেৰ উঠালোঁ, আৰু বেলতলা তিনিআলিত ৰেপিডে ভাল ভাড়া দিয়ে। তো সেইটো কাৰণে ৰেপিডো অন কৰোঁ, আৰু কি ভাড়া দিয়ে দেখাই আছোঁ। আজিৰ দিনটোত কি হয় গম নাপাওঁ। তো চাই থাকিব, ভিডিঅ' ভাল লাগিলে লাইক এটা কৰিব। ৰেপিডত ফাৰ্ষ্ট ভাড়াটো আহি গ'ল, ৰেপিডো অন কৰি বহি আছিলোঁ, বোলো যদি আহে ভাড়া উঠাম। তো আহি গ'ল ফাইনেলি এটা। তো তেওঁক গৈ পিক আপ কৰোঁ, মোৰ পিছফালে আছে। তো মানে মেছেজ কৰি আছে জল্দি আহা, মই ড্ৰপ কৰি দেখাম এইটো ভাড়াত কিমান পাইছোঁ। আৰু গৰম বন্ধ আহিল না, তো মানে মানুহবিলাক কমি আছে আজি। তো যি নহওক ভাল হ'ব লাগে দিনটো, চাওঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। তো মানে ড্ৰপ কৰাইছোঁ 3.5 কিলোমিটাৰমান হ'ব ড্ৰপ লোকেশ্যনটো। তো ইয়াতে আহি ড্ৰপ কৰালোঁ। বৰ্তমান বহি আছোঁ ব্ৰিজৰ তলত, বোলো ভাড়া লাগিলে ইয়াৰ পৰাই যাম। আৰু কাষ্টমাৰটোক ড্ৰপ কৰি পেলাই মানে এই চেক্টৰত ঘূৰি আহিলোঁ, ঘূৰি আহি পেলাই অকণমান আগত থ'লোঁ এটাক। তো সেইটোত 50 টকা পাইছোঁ। তো 50 টকাৰ পৰা আকৌ আহি পেলাই ব্ৰিজৰ তলতে আছোঁহি। মানে দুটা ভাড়া কমপ্লিট কৰি দিলোঁ একেবাৰতে, ৰানিঙতে হৈ গ'ল। তো এতিয়া আকৌ ৰেপিডো অনলাইন আছোঁ, উবেৰতো আছোঁ। যোনটোৱে বুকিং দিয়ে সেইটোতে উঠাই লৈ যাম, যদি শ্বৰ্ট ভাড়া দিয়ে। এই কাষ্টমাৰটোক লৈ আহিছোঁ। এইটো হৈছে যোনটো দেখা পাই আছে, এইটো ডাউন টাউন হস্পিটেল, তাৰ পৰা আনিছোঁ ইয়াত 50 টকা। অনলাইনত ভাড়া নাহে, তো সেইটোৱে কৰিব লাগিব। 50 টকীয়া, 60 টকীয়া, 70 টকীয়া যি ভাড়া পোৱা যায় অফলাইন, চবেই উঠাই ল'ব লাগিব। কাৰণ দুটা 50 টকীয়া ভাড়া উঠালোঁ, শ্বৰ্ট ভাড়া 200 মিটাৰ 300 মিটাৰ তেনেকুৱা। তো ব্ৰিজৰ তলত ৰখি থাকিলে এইটো লাভ আছে, সৰু ভাড়া পাই থকা যায়। তো ৰেপিডো আৰু উবেৰ কি হ'ল গম পোৱা নাই, ভাড়াই নাইকিয়া, বহি আছোঁ। তাতে আকৌ বন্ধ আছে না স্কুল। বহুত টাইমৰ মূৰত ৰেপিডো আকৌ এটা ভাড়া দিছে। তেওঁ আছে 6 মাইলৰ ওচৰত। তো তেওঁ পিক আপ কৰিব গৈ আছোঁ। আৰু ৰ'দটো যদিও নাই, চাওকচোন কিমান গৰম মাৰি আছে। তো তেওঁ ড্ৰপ কৰি মই কৈ আছোঁ কিমান পাইছোঁ। আৰু আজি বহুত মানুহ কম আছে। পিক আপ লোকেশ্যনত আহি পাইছোঁ, এইফালে ৰাস্তা বন্ধ। তো 100 মিটাৰ আগতে আহি ৰখি আছোঁ, কাৰণ পাৰ হ'ব নোৱাৰি। পিছফালে মানে মই দেখাই আছোঁ, ৰাস্তাৰ পৰা জাম হৈ আছে। এইফালে কিবা কাম চলি আছে, এতিয়া 100 মিটাৰ দূৰলৈকে যাব নোৱাৰি। তো ইয়াতে আহি বহি আছোঁ। ভাড়াটো লৈ আহি পেলাই মানে গণেশগুৰিত 15 মিনিটমান ৰখিলোঁ, কাষ্টমাৰজনে ৱেইট কৰিব ক'লে। তো ৱেইট কৰি আহি পেলাই বৰ্তমান ড্ৰপ কৰালোঁ। তো এইটো ভাড়াত পালোঁ 150। তো দেখাইছিল 74, কাষ্টমাৰজনে 150 কৰি দিছে ৰখাৰ কাৰণে। তো এতিয়া চিটি চেণ্টাৰ ওচৰতে আছোঁ। তো আগফালে যাওঁ, তাত ভাড়া লাগিব। ইয়াততো বৰ্তমান ভাড়া নালাগে, এইখিনি জেগাত বেক চাইড পৰে না। চাওঁ, এইটো হৈছে চিটি চেণ্টাৰ। কাষ্টমাৰটোক মানে ইয়াতে ড্ৰপ কৰালোঁ। এইটো মানে বেক চাইডে বহি থাকিবলগীয়া হৈছে, বোলো আগফালে যাম। তাত গ'লে মানে ভাড়া এটা লাগে। এইটো বেক চাইডে মানে বহুত অটো চটো থাকে না, ভাড়া কম লাগে। সেইটো কাৰণে আগফালে যাওঁ। ফাইনেলি মই চিটি চেণ্টাৰ ফ্ৰণ্টৰ চাইডে আহিছিলোঁ। তো ইয়াত ভাড়া এটা লাগি গ'ল, ওচৰতে আছে। তেওঁক গৈ পিক আপ কৰোঁ, তাত জল্দি কৰি ড্ৰপ কৰোঁ, কাৰণ ৰ'দটো বহুত দি আছে।
তো তাৰপিছত মই দেখাই আছোঁ কাষ্টমাৰজনক আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো হাতীগাঁও ৰাস্তা হয়, ইয়াতে আহি ড্ৰপ কৰাইছোঁ। কাষ্টমাৰজনক আহি ড্ৰপ কৰালোহি। তো আনিছোঁ 2 কিলোমিটাৰ, মানে চিটি চেণ্টাৰ ফ্ৰণ্টৰ চাইডে গৈছিলোঁ। মই আপোনাক কৈছিলোঁ তাত যোৱাৰ লগে লগে ভাড়া লাগি গ'ল। তো 2 কিলোমিটাৰ ৰাস্তাত ড্ৰপ কৰাইছোঁ। পে'মেণ্ট হৈছে 78, কাষ্টমাৰটোৱে 75 দি গুচি গ'ল। আৰু মাত দিয়ে নাই, 3 টকা এটাৰ লগত কি লাগি থাকিব। তো আহি পেলাই আকৌ এতিয়া য'ত ড্ৰপ কৰিছোঁ তাতে আকৌ ৰেপিডত ভাড়া লাগিছে। অকণমান আগতে আছে, তেওঁক গৈ পিক আপ কৰোঁ, ড্ৰপ কৰিম, তাৰপিছত কৈ আছোঁ ক'ত গৈছে। এইটো কাষ্টমাৰক আহি জয়নগৰত ড্ৰপ কৰালোঁ। জয়নগৰ মানে এইটো ড্ৰপ কৰাইছোঁ, এইটো ফ্ৰণ্টৰ বিল্ডিঙত। তো ড্ৰপ কৰাই ঘূৰি আহি ইয়াত বহি আছোঁ, কাৰণ আকৌ ভাড়া এটা লৈ যাম বেলতলা ফালে, কাৰণ ইয়াত ভাড়া এটা লাগিবই, সেইটো কমন আছে, জনা আছোঁ মই। তো এইটো ভাড়াত পাইছোঁ মই 78 হৈছে। কাষ্টমাৰ 78 দিছে, মানে কি ৱেইটিং চাৰ্জ লাগি 78 হৈছে, মানে 70 আছিল। তো যি নহওক এইটো কমপ্লিট হৈ গ'ল। আৰু মোৰ চেলেঞ্জটো ৰানিঙতে আছোঁ, যেতিয়ালৈকে চেলেঞ্জ কমপ্লিট নহয় 1 মাহলৈকে মানে ভাড়া মাৰি থাকিব লাগিব। কোনোবা নহয় বন্ধ হ'লে এইটো বেলেগ কথা। তো চাই থাকিব ভিডিঅ'বিলাক। বহুত টাইমৰ মূৰত মানে উবেৰত লাগিছে। তো একচেপ্ট কৰিছোঁ, যিটো মই ইয়াতে বহি আছিলোঁ, যোৱা নাই। তো তেওঁক গৈ পিক আপ কৰোঁ, ড্ৰপ কৰি দেখাই আছোঁ এইটো কিমান পাইছোঁ। এইটো হৈছে ৰুক্মিণী গাঁও ফ্লাইঅভাৰ। তো ইয়াতে আহি মই কাষ্টমাৰজনক ড্ৰপ কৰালোঁ। তো আহি পেলাই মই চাইড হৈ বহি ল'লোহি, কাৰণ ইয়াত অলপ ৰেষ্ট কৰিব লাগে। গাড়ী ইয়াতে ৰেষ্ট কৰেহি যদি আৰাম কৰিব বিচাৰে, মানে ঠাণ্ডা পৰি থাকে কাৰণে ইয়াতে বহে। তো এইটো ভাড়াত পাইছোঁ মই 85, ধুনীয়া ভাড়া দিছে উবেৰে। বহুতে মত দিছে আৰু দি আছিল, মানে পল্টন বজাৰ বহুত ভাড়া দিছে, কি কাৰণে গম পোৱা নাই। তো সেইটো কাৰণে পল্টন বজাৰত নাযাওঁৱেই, টোটেলি নাযাওঁ যেতিয়ালৈকে অফলাইন নাপাওঁ। তো সেইটো কাৰণে আকৌ ৰেপিডত আছোঁ। এতিয়া আকৌ কি ভাড়া লাগে বাৰু, কাৰণ বৰষুণ যাক ধৰি আছে, কিন্তু বৰষুণ যাক অহা নাই। যদি বৰষুণ যাক আহি যায় নহয়, ৰেপিডত খালি চিগি অৰ্ডাৰ দিয়ে। তো অহাৰ লগে লগে আৰু ভাড়া মাৰি থাকা, চব শৰ্ট ভাড়া। তো সেইটো কাৰণে ৰেপিড বেষ্ট। আৰু মোৰ চেলেঞ্জটো কমপ্লিট কৰাহে এৰি। যদি ইমানলৈকে যোনে ভিডিঅ' চাই আছে তো লাইক এটা কৰিব, আৰু কিবা জানিব থাকিলে কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আৰু চাওঁ কিমান টাইমৰ পিছত অৰ্ডাৰ আহে। মই কৈছিলোঁ নাই, ইয়াত বহি থাকিলে মানে ভাড়াটো পোৱা যাবই। তো লাগি গ'ল ৰেপিডত ভাড়া, কাৰণ ইয়াত থাকিলে ভাড়া কনফাৰ্ম থাকে যে য'লৈকে নহওক ভাড়া এটা পাবই। তো সেইটো ভাড়া একচেপ্ট কৰিছোঁ। 6 মাইলৰ ফালে আছে। তো তেওঁক গৈ পিক আপ কৰোঁ, ক'ত যায় দেখাই আছোঁ, আৰু চাই থাকিব আপোনালোকে, কাৰণ এইটো ভাড়া চব ভাড়াই হৈছে। তো তেওঁক গৈ পিক আপ কৰোঁ। বৰ্তমান আছোঁ পিক আপ লোকেশ্যন, ইয়াৰ পৰাই যাব চাগে বিল্ডিংটোৰ পৰা। তো ইয়াতে আহি হৈছে, ধুনীয়া বতাহ মাৰি আছে, বৰষুণ আহিব চাগে। আহিলে অলপ গাড়ী চলাই ভাল লাগে। এনেই আপোনাৰ গৰমত ফালি ছিগি যায়, মানে গাড়ী আগলৈ নিবলৈ মন নাযায়, ইমান গৰম দিয়ে। তো আহক বৰষুণ যাক আহিলে লাইনটো ভাল হৈ যায়। আৰু যিবিলাকে ইয়াত চলাই তেওঁলোকে গম পায় যে লাইন ধুনীয়া হয় বৰষুণ দিলে। তো এওঁক নি ড্ৰপ কৰোঁগৈ, দেখাই আছোঁ মই। এইটো গাড়ী ড্ৰপ কৰালোহি। তো এওঁক নামিছে খানাপাৰা, এইটো পিছফালে খানাপাৰা আছে। তো মই আগলৈ গুচি আহিলোঁ, কাৰণ তাত গাড়ী বহুত আছে কাৰণে। কাষ্টমাৰটো ড্ৰপ কৰালোঁ, এইটো পালোঁ 73 হৈছিল, 73 গুচি গ'ল। মানে আজি লছে খাই আছোঁ, 3 টকা 2 টকা তেনেকৈ লছ খাই আছোঁ। তো যি নহওক, এতিয়া যাওঁ ছায়েন্স মিউজিয়াম নহ'লে হেল্থ চিটি ফ্ৰণ্টত, তাত ভাড়া লাগি যাব। 1 ঘণ্টা বহিলোঁ, তাৰ ভাড়া নাহিল। তো 1 ঘণ্টাৰ পিছত ভাবিছিলোঁ ৰুম যামগৈ। তো এতিয়া এটা ভাড়া আহিছে, তাকো ৰেপিডত। ভাড়াটো 100 টকীয়া। তো তাকে যাওঁ পিক আপ কৰিম, নহ'লে আকৌ কেঞ্চেল কৰি দিব না। বহুত টাইমৰ মূৰত কোচিছ কৰি পাইছোঁ অৰ্ডাৰটো। অকণমান আগতে আছে, তেওঁক গৈ পিক আপ কৰি তাৰপিছত দেখাম দিয়ক। কাষ্টমাৰটো আহি ড্ৰপ কৰালোহি, কিন্তু এচা বৰষুণ দি আছে। তো তেনেকৈ আহি ড্ৰপ কৰাইছোঁ। তো এইটো ভাড়াত পাইছোঁ 70। তো বৰষুণ ৰ'দ সমানে দিছিল, এতিয়া আকৌ ৰ'দটো পিছফালে আছে, এইফালে মানে বেয়া বৰষুণ দেখাই আছে। চাওক কেনেকুৱা বৰষুণ চাওক, এইফালে চাওক কেনেকুৱা ধমধমাই দি আছে, মানে কি ক'ব আৰু বৰষুণৰ কাৰণে। এতিয়া ভাড়াটো বহুত আহিব, কিন্তু এইখিনি জেগাত নাহে। এইখিনি জেগাত বৰ্তমান মই 6 মাইলত আছোঁ। মানে ভাড়া আহিব, কিন্তু এই 1 ঘণ্টা 1.5 ঘণ্টাৰ মূৰত আহে। তো এতিয়া যাব লাগিব বেলতলা, তাৰ বেক টু বেক ভাড়া পোৱা যাব, কাৰণ বৰষুণ আহি গ'ল। বৰষুণ আহিলে কথা নক'বই আৰু, মানে ৰেকৰ্ড কৰিব টাইম নোহোৱা হৈ যায়, এনেকুৱা হৈ যায় ইমান ভাড়া দিয়ে। আৰু এক্সট্ৰা যোনটো চাৰ্জ, সেইটো চাৰ্জ দি দিয়ে 30 টকা 40 টকা যিমান পাৰে। তো যাওঁ বেলতলা ফালে, তাত যি হয় তাত দেখা পাম। কথাই দেখোন বৰ ধুমুহা বতাহ আহি গ'ল। পিছতে চাওকচোন, মানে ৰাস্তা দেখাও নোপোৱা হৈছোঁ, এটা বৰষুণ।
এচা দিলে কেনেকৈ হ'ব? গাড়ীত এখন মানুহে নুঠিব। যিমান ৰানিঙত গাড়ী আছিল চব চাইড কৰি দিছে বৰষুণৰ কাৰণে। মইতো গৈয়ে থাকিম বাকী যি নহওক। বৰষুণ আহে না, এতিয়া এই বাইকবিলাকৰ কাম নাইকিয়া হৈ যায়, কাৰণ তেওঁলোকৰ পেচেঞ্জাৰ উঠিব নোৱাৰে। এতিয়া অ'টোৰ দিন হয়, বৰষুণ দিলে অ'টো মানে ৰাজত্ব আৰু। তো সেইটো কাৰণে বেল চলাই গৈ আছিলোঁ তাতহে ভাড়া কৰিছোঁ। সেইখিনিৰ পৰা খালি যাম এতিয়া। তো সেইটো কাৰণে কৈছোঁ অ'টো চলালে বৰষুণত ছুটি নোৱাৰিব, বৰষুণত ইনকম আছে। আহি পেলাই পালোহি চন্দন নগৰ। তো ইয়াত আৰু এটা ভাড়া লাগিছে, ভাড়াটো যাব ছায়েন্স মিউজিয়াম আছে লক্ষ্মী পথত। তো যাওঁ তাকে পিক আপ কৰোঁগৈ, কাৰণ এইটো ড্ৰপটো বেছি নহয়, 2.5 কিলোমিটাৰ হ'ব, কিন্তু পিক আপটোহে 1 কিলোমিটাৰ। তো এইটো পাৰি শ্বৰ্ট ভাড়াতে। তো তেওঁলোকক ড্ৰপ কৰি দেখাই আছোঁ কিমান পাইছোঁ। মোৰ মতেতো 70 টকাই ভাড়া হ'ব, তাৰ ওপৰতো নহয়, কাৰণ বৰষুণত চাৰ্জটো এতিয়ালৈকে দিয়া নাই, কাৰণ বৰষুণজাক কমিব ধৰিলে না, সেইটো কাৰণে চাৰ্জটো অঁতাই দিলে। তো যাওঁ পিক আপ কৰোঁগৈ। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ, এইটো ছায়েন্স মিউজিয়াম হয়, ইয়াতে ড্ৰপ কৰালোহি। কাষ্টমাৰটো ফাইনেলি ড্ৰপ কৰালোহি। এইটো পাইছোঁ 70 টকা, মই কৈছিলোঁ 70 টকা পাম বুলি। তো ভাড়া মানে দি আছে, মই উঠোৱা নাই, কাৰণ সোনকালে যোৱাটো কৈছোঁ ৰুমত, কাৰণ এইকেইদিন গৰম বেছি। তো আৰু 2-এটা উঠাম ভাল চাই, তাৰপিছত ৰুমত যামগৈ। তো আহি পেলাই আকৌ ছায়েন্স মিউজিয়ামে পালোহি, এইটো ছায়েন্স মিউজিয়াম হয়, তো মানে ভাড়া দিয়ে আছে। তো আৰু এটা ভাল ভাড়া চাওঁ আৰু তাৰপিছত দেখা যাব যি হয়। ছায়েন্স মিউজিয়ামত ৰখিলোঁ, চাহ তাহ অকণ খাই ল'লোঁ। তাৰপিছত এতিয়া অন কৰিছোঁ আকৌ ৰেপিডোটো। তো ৰেপিডোতে লাগি গৈছে, এই ওচৰতে আছে, তেওঁক গৈ পিক আপ কৰোঁগৈ। তো এইটো লাষ্ট ভাড়া বুলি কৈ ভাবিছোঁ মনতে। তো এইটোকে যি হয় দেখা যাব আৰু। কাষ্টমাৰটোক আধাতে নমাই গুচি আহিছোঁ, মানে জাম পূৰা গাড়ী জাম লাগি আছে। তো সেইটো কাৰণে আধাতে নমাই দিছোঁ, নমাই দি পে'মেণ্টটো লৈছোঁ, গুচি আহিছোঁ। অনলাইন কৰিছে 75 পাইছোঁ এইটো ভাড়াত। তো আকৌ ৰিটাৰ্ণ আহি আছোঁ, জয়ানগৰ ফালে যাওঁ, তাত আৰু যদি পাওঁ ল'ম, নহ'লে আৰু বাদ ল'ব লাগিব, চাই ল'ম কি হয়। কথাই ভাবিছিলোঁ, ৰুমলৈ গৈ আছিলোঁ। তো আধা পাইছোঁগৈ, এতিয়া ভাড়া পালোঁ, ভাড়াটো লৈ আহি ড্ৰপ কৰালোহি। মানে পেচেণ্ট এটা আছিল, মানে যোনটো অপাৰেশ্যন কৰিছে তেওঁ পেচেণ্টটো লৈ আহিছিলোঁ। আহি পেলাই জয়ানগৰ AJ হস্পিটেলটো আছে, তাত আহি ড্ৰপ কৰালোঁ। মই 350 টকা কৈছিলোঁ, তেওঁ 300 টকা দিলে। মানে অফলাইন ভাড়া আজি কম আছিল, সেইটো পূৰা হৈ গ'ল। তাৰপিছত আৰু এটা ভাড়া আছে, কিন্তু ৰাতিলৈ আছে। সেইটো ৰাতি হৈছে মানে মোৰ ৰুমৰ ওচৰৰ পৰা যাব পল্টন বজাৰ, তো 600 টকা। তো সেইটো প্লাছ হ'ব ইয়াতে। তো বৰ্তমান ভিডিঅ' ইয়াতে শেষ কৰোঁ, কাৰণ মই এতিয়া ৰুমত যাওঁ, আৰু ৰাতিলৈ ভাড়া আছে না, সেইটো চাৰ্জ দি ল'ম গাড়ীখন, কাৰণ তাত যাব লাগিব না পল্টন বজাৰ। ৰাতি 10টা বজাত আছে ভাড়াটো, তো সেইটো ভাড়াৰ কাৰণে চাৰ্জ দি ল'ম। আৰু মোৰ আৰ্নিংটো পোৱাই নাই, এইফালে ৰেপিডো লগাই দিম আৰু এইফালেদি উবেৰ লগাই দিম, চাই ল'ব। আৰু বেছি ভাড়া মোৱা নাই, ধৰি লওক এতিয়া অফলাইন মাৰিলোঁ এটা 300 টকা, তাৰ আগত এটা মেটামক মাৰিছিলোঁ 80 টকীয়া, তাৰ আগত এটা 80 টকীয়া, 80 টকীয়া, 80 আছে, 160, তাৰপিছতে 300, 460 আৰু 50 টকীয়া দুটা, মানে 560 টকা অনলাইন অফলাইন। তো ইয়াতে লিখি দিম মই 560 টকা অনলাইন অফলাইন। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছিলোঁ। বাই বাই।